কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে সাপনে ওলে দেখো মিতিৰ পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল হৰি হৰি ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন কুই কুই শিয়ালে আহু ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বল হৰি বল হৰি হৰি ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন এতিয়াতো মই ক'ব পাৰিলো যে হাতী সুৰীয়া সুৰীয়া নহয়হে মুৰীয়া মুৰীয়াই পেপাৰৰ গুৰুত্ব বঢ়াব লাগে নিজকে অপহৰণ কৰি ৰাখিছে বুলিতো ক'ব পাৰিলো হয় কৈছো নেকি কওক এতিয়া সেইবোৰ নক'ব বেৰৰো কাট থাকে হেৰি কৰ এখন পেপাৰ মোৰ দোকানত দি থৈ যা তেৰি কি কথা কয় হে? আপোনাৰ সেইকেইটা পইচা নিদিলোঁ বুলি আপুনি মোৰ মানে পেপাৰখন ৰাখিব বিচাৰিছে? মানে আজিকালি পেপাৰৰ বেয়া বেপাৰ হিচাপতহে আনিছোঁ আহি পাই যদি বাকী থাকে মই আপোনাক এখন দি যাম হা নাই মোৰ দোকানত এখন দি থৈ যা নহয় এইবিলাক কি হৈ আছে বুজা নাই এইবিলাক বয়াম চয়াম কম্পিউটাৰ নোহোৱা হৈ গৈছে এইবিলাক চব কাষ্টমাৰ বুলি ক'লা যে কিহৰ কাষ্টমাৰ এতিয়া মোৰ সময় নাই অ পাছত গম পাব নহয় যাওক নিজৰ কাম কৰক গৈ পৰিৱেশটো কিবা এটা আপোনাক যাবলৈ কৈছো নে যাওক নহয় মানে মই বুজা নাই এতিয়া আপুনি যাওক না হৈছে কি মানে সকলো কাম এতিয়া মই কৰিব লাগিব নিজে হেৰা দামুৰি হেৰুৱা গৰুজনীৰ দৰে তুমি কি বিচাৰি আছা হে মুখ চম্ভালি কথা ক'ব কি বিচাৰি আছো ঘৰখনৰ প্ৰয়োজনীয় বস্তুখিনি ঠিকমতে যোগাৰ কৰি দি পাইছে হেৰা মোৰ ওপৰত তোমাৰ একদম বিশ্বাস নোহোৱাটো বৰ বেয়া কথা হৈছে হয় তুমি তোমাৰ দেউতাৰ পৰা সম্পত্তি পাইছা কিন্তু এইটো সঁচা যে সেইবোৰ মই মোৰ বিচাৰ বুদ্ধি আৰু চিন্তাৰে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মই সফল হৈছোঁ থওক আপোনাৰ সফলতা আজিলৈ একাপ চাহ বনাই খোৱাটো সফল হ'ব পাৰে নাই মূৰটোহে গৰম কৰি মাৰে এক কাপ চাহ কি মই তোমাক বনাই খোৱাৰ কেপাচিটি নাই মোৰ ওপৰত তোমাৰ ইমানো বিশ্বাস হয় নেকি পুৱাৰ পৰা একাপ চাহ খাব পোৱা নাই ইমানেই যদি সক্ষম যাওক চাহ বনাই আনক এক মিনিট একাপ চাহহে খাবা বনাম কি কথা কিন্তু তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব মোক কথা দিব লাগিব মই এমএলএ টিকট বিচাৰিলে তুমি কিন্তু মোক সাপোৰ্ট কৰিব লাগিব মোক বহিবলৈ দি তুমি কিন্তু এমএলএ খেলিব নোৱাৰা এই বিশ্বাস যদি একাপ চাহৰ ওপৰত নিৰ্ভৰ কৰিছে তেন্তে ময়ো কম বনাম খাবা আৰু এনেকৈ বনাম খাই উঠি তুমিও নিজে ক'বা জভি তুমি এমএলএ হোৱা তুমি মন্ত্ৰী হোৱা এয়া তোমাৰ বহুত দিনীয়া সপোন এক মিনিট
কিমান আৰু গেবাৰী খাটি থাকিম কিবা এটা সিদ্ধান্ত ল'বই লাগিব অ' খ্ৰিং লাগিছ বেয়া লাগে মোৰ ফুলনিখন দেখিলে একদম বেয়া লাগে বুজিছ ফুলবোৰ তোৰ নিচিনাকে একেবাৰে লেৰেলি গৈছে নহয় শুনক ঠাট্টা কৰি কথা নক'ব মূৰটো গৰম কৰি নল'ব কিবা খং উঠিব এই কোৰখনেৰে নিজৰ মূৰটো ঘপিয়াই দিম আহা তই এনি টাইম ছুইচাইড এটেম্প কৰাৰ কথা কেলে ক মই ধেমালিহে কৰিছিলোঁ ঐ চিমি বাইদেউ আহিলনে গংগাদাৰ লগত ওলাই গ'ল গংগাদাৰ লগত কলৈ হ'ব ইমান উত্তেজিত হ'ব নালাগে মিছাকৈ কৈছোঁ সেইজনী অফিচতে সোমাই আছে ঐ তই যেতিয়াই তেতিয়াই ধেমালিবোৰ কেলে কৰ অঁ আপুনি ধেমালি কৰিলে একো নাই আমি কৰিলেহে দুখ বোলে কথা এষাৰ আছে নহয় কৃষ্ণই কৰিলে লীলা আমি কৰিলে বাটত ধৰি কিলা তই কথাটো বেলেগ ফালে পোনালি যে আচ্ছা ৰাতুল দা মোক কথা এটা কওকচোন এই চিমিজনী আচলতে কাৰ প্ৰেমিকা গংগাদাৰ নে আপোনাৰ শুন ইমান জটিল প্ৰশ্ন কৰিলে মই কষ্ট পাওঁ বুজিছ লাগি থাক এক ফুল দো মালি মামী কি হৈছে এইবোৰ তাকেইতো সুধিব বিচাৰিছোঁ এইবোৰে কৰি আছে কি এনচাৰ যদি আপুনি কুৱেশ্যনটো লিখি থৈ আহে পৰীক্ষা বহীত আপুনি শূন্য নেপাব হেৰা এইবোৰ হ'ল কি অ' মাই গড আনাডাৰ চেম কুৱেশ্যন মানে মই সুধিছোঁ এই চিলিণ্ডাৰ ৰেগুলেটৰ এইবোৰ হ'ল কি মই ইলেকশ্যনত উঠিম যে দুখীয়া মানুহক চব বিলাই দিলোঁ কি কি কৈ আছা নহয় মানে মই বুজি পোৱা নাই তুমি কিয় এনেকুৱা কৰিছে কোৱাচোন আমি কি কৰিম ক'ত বহিম এই বহিব পাৰিবা খাদ্যও পাবা বহিলে মাত্ৰ পেমেণ্টহে কৰিব লাগিব ধেৎ তেৰি বস্তুটো মানে মোৰ মগজুৱে ঢুকি পোৱা নাই তুমি ইয়াত কি কৰিবা ৰেষ্টুৰেণ্ট হা কি সেইটো মই কি জানো মোৰ মতে এইখিনি মোৰ ভাগত পৰিব লাগে সেইটোহে জানো অ' হ'ল ভাল ভাগ কেতিয়া হ'ল আজি কৰিছোঁ আচ্ছা কি কি আইটেম ৰাখিলে ভাল হ'ব চিকেন বিৰিয়ানী চিকেন ললিপপ ফ্ৰাইড ৰাইচ পৰ্ক এ ৰ'বা ইয়াত খাবলৈ আহিব কোন হা বনাব কোনে সেইবোৰ হৈ যাব মানুহ মাতিবৰ কাৰণে দৰকাৰ হ'লে মই আমাৰ গলিটোৰ ওচৰত ৰৈ থাকিম অঁ খ্ৰিঙকো ক'ব পাৰি দেখোন কিন্তু তাৰ যিহে খং সি কাষ্টমাৰ আনিব নোৱাৰিব তুমি কি বনাব জানা হা না না পইচা পাবা পইচা মোৰ পেপাৰৰ চাকৰিটো এৰি দিবা হা মোৰ ৰেষ্টুৰেণ্টত তুমি মেইন চেফ হ'বা কৃষ্ণ এয়াহে আছিল মোৰ কপালত কিন্তু তাই চিলিণ্ডাৰটো তালৈ কিয় লৈ গ'ল অহ' মামী ৰেষ্টুৰাঁ খোলাৰ পৰিকল্পনা তাইক মই ৰ'বাচোন ৰ'বা জানাই তাই দুডালমান তাৰ চিগা ৰ'বা মই চেষ্টা কৰি চাওঁ তুমি বহাচোন তোমাক আচলতে বহুতখিনি কথা ক'বলৈ মোৰ মন গৈছে বস্তুটো মানে ভয় লাগে যদি তুমি ভুল বুজা নাই নাই একদমেই নুবুজো কোৱা সঁচাই কওঁ ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন নহয় হেৰি তাই বাৰু সঁচাকৈ পগলা হ'ল নেকি কিন্তু তাই মূৰতে ভূতটো সোমাল কেনেকৈ মোৰ অফিচটোতো ৰেষ্টুৰাঁ খোলে কালিৰে পৰা কিবা এটা তাই লেকলেকাই থকা শুনিছিলোঁ মই গুৰুত্ব নিদিলোঁ দুটামান চৰ সোধাই দিলে তাইৰ মগজুৰ ভূত পলাব পাগলামি কৰে নহয় নক'বা একো বিশ্বাস নাই হেৰা সম্পত্তিৰ আশাই মানুহক বহুত তললৈ নমায় কত পতি পত্নীৰ মাজত বিশ্বাস নাই আৰু বাই ভনী কিহে তাৰমানে কি তাই এইবোৰ পাগলামি মোৰ কাৰণে কৰিছে নহয় মই কেতিয়া তেনেকৈ ক'লোঁ কিন্তু মই ক'ব খুজিছোঁ যে তাই যেনেকৈ ভগাইছে ষ্টোভটো তোমাৰ ৰেগুলেটৰৰ চিলিণ্ডাৰটো তাই মোৰ অফিচ ৰুমটো তোমাৰ আৰু ৰিচেপশ্যনটো তাই সেয়া এনেকৈ হ'লে বৰ ডাঙৰ কথা হ'বতো মামী তেনেকুৱা নকৰিবা তাই নিজৰ মগজুৰে কৰিছে নে আন কোনোবাই হিতাই দিছে আকৌ ফিজিকেল হেৰেছমেণ্ট কৰিছা বুলি কেছ দি দিলে কি যে কথা কোৱা কেছ দিব না 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 তাইক অকণমান ভালকৈ বুজালে
বুজিব লাগে। মই বুজালে চাগে নিশ্চয় বুজিব। কিন্তু তাই চিলিণ্ডাৰটো তালৈ কিয় লৈ গ'ল? অহ মামী, ৰেষ্টুৰাঁ খোলাৰ পৰিকল্পনা। তাইক মই ৰ'বাচোন ৰ'বা, জানাই তাই দুডালমান তাৰ চিগা। ৰ'বা মই চেষ্টা কৰি চাওঁ, তুমি বহাচোন। তোমাক আচলতে বহুতখিনি কথা ক'বলৈ মোৰ মন গৈছে। বস্তুটো মানে ভয় লাগে যদি তুমি ভুল বুজা। নাই নাই, একদমেই নুবুজো। কোৱা। সঁচাই কওঁ, আৰে কোৱা। বনাবৰ কাৰণে আৰু কি কি বস্তু লাগিব? কেৰাহী, চচপেন, নেপকিন, মছলা, চামুচ, এইবোৰ সকলোবোৰ বস্তু লাগিব ন? বস্তুটো মানে মোৰ মানে মাথাটো ঘূৰাই গৈছে। চাবা দেই, এতিয়া মানে তোমাৰ ফেভৰেট হিৰো হ'ল সলমান খান, হয়নে? তেওঁৰ কাৰণেতো পটাপট অলপ ধনী হৈ টকা ইনকাম কৰি মুম্বাই যাব লাগে। লাগিলে মই বহুত কষ্ট কৰিম, মই মুম্বাই গৈহে এৰিম। তোমাৰ এই কোমল হাতখনে কষ্ট কৰিবা, সেইটো মই বাৰু কেনেকৈ চাই থাকিম? চাই কিয় থাকিব লাগে? তুমি মোৰ কষ্ট চাই থাকিলে নহ'ব, খাদ্য বনাব লাগিব। আৰু মই কাউণ্টাৰত বহি পইচা গণি থাকিম। দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া। মোৰো বিৰাট ভাল লাগে জানা। কিন্তু পাহাৰৰ ওপৰত ৰেষ্টুৰেণ্ট বনালে দিগদাৰ নহ'ব জানো? অসমীয়াত এষাৰ কথা আছে, ৰেষ্টুৰেণ্টৰ ওপৰত বস্তুটো শুনিতো লোৱা। ওচৰৰ পুঠি খলিহনা, আঁতৰৰ ৰৌ বৰালি। বুজিছো, বঢ়িয়া। তুমি বুজিছা? তুমি কি ভাবা মই ৰৌ, বৰালি, বিলাহী, আলু, কি কৈছা? ভেদাইলতা, নৰসিংহ এইবোৰ দি পুঠি খলিহনা বনাবা, মস্তি লাগিব। সেইটোহে বুজিছা? কালিলৈ ভিতৰত সকলো ৰেডি হৈ যাব। হে, তুমি এইবোৰ কি কৈছা মই কিন্তু একদম বুজা নাই। ছাৰ, এইবোৰ দেখিছেনে? মই কিন্তু দেখি অবাক হৈ পৰিছোঁ। হ'ব, তই অকণমান ভিতৰলৈ যাচোন। ঠিক আছে। পিংকি, তোমাৰ সৈতে মোৰ অলপ কথা আছিল। মোৰ ঢেৰ কাম আছে, বেকেতে কওক। বহাচোন, তুমি বহা বহা। ঐ বনাইছ? খুৰা বহক বহক বহক। দে দে, গৰমে গৰমে একাপ দে। আজি পিছে পেপাৰত কিবা গৰম আছে নেকি? সিদিনা সেই মালিক উদ্ধাৰ হোৱা ঘটনাটো যে কোৱাই আছে, কম তপত ঘটনা। পুলিচে তই আগৰ দিনা চিঙৰা তেলত ভজা দি আকৌ গৰম কৰাৰ দৰে গৰম কৰি থাকিব। আপুনি যে কথাবোৰ কয়, আপুনি মানে একেবাৰে আহি ফ্ৰিজৰ পৰা চাহ একাপ উলিয়াই দিলেহে ভাল পাব। লওক খাওক। হেৰি খুৰা, আপুনি অকণমান চাবচোন দেই, মই ফটককৈ মানে সেই পেপাৰ অফিচৰ পৰা আহোঁ, এইখন চাই থাকক। ফোন কৰিছিলে। কোনে? মালিকে? আৰু কোনে কৰিব? তেনেকুৱা ডাঙৰ ডাঙৰ মানুহৰ লগত মোৰ বিৰাট হাত। বহক। নহয় ভিনদেউ, আপুনি চাওক, দেউতাৰ সম্পত্তিৰ ওপৰত বাৰ যেনেকৈ অধিকাৰ আছে তেনেকৈ মোৰো আছে। সেই মইনো তোমাক নাই বুলি কেতিয়া কৈছো? গতিকে তাই এফালে পেপাৰ খুলিছে আৰু মই এফালে ৰেষ্টুৰেণ্ট খুলিম, খাটাম। ইতিমধ্যে মই চব ঠিক কৰিছোৱেই, আৰু ইয়াত থকা সকলো বস্তুৰ ওপৰত এতিয়া সমানে মোৰো ভাগ আছে। তুমি কথাটো নুবুজা কিয়? মানে অলপতো বুজাবুজি থাকিব লাগিব ন? আৰু একমাত্ৰ খোলখালী হিচাপত তোমাক মই কম মৰম কৰোঁ নেকি? ভিনদেউ, সেইটো কথা নক'ব। আপুনি মোক মৰম কৰা মানে সকলো সম্পত্তি মোৰখিনিও আপোনাক দি? নহয় মানে আপুনি কি বুলি ভাবিছে? দুটা ভাগ আপুনি পাবৰ কাৰণে আপুনি মোকো? না, মই আপোনাক তেনেকৈ নাভাবোঁ। কি আবুল তাবুল বকি থাকা? মই তোমাক কেতিয়া সেই বেয়া চকুৰে চাইছো? তুমি মোৰ ছোৱালী নিচিনা। লাজ পাইছো দেই। মই ক'ব খুজিছো মানে বস্তুটো মানে ছাৰ আৰু মেডামৰ যদি মোৰ লগত এটা চুক্তি থাকে। চুক্তি? তোৰ লগত? চা, মই সকলোৰে ভালৰ কাৰণে কৈছো দেই। এতিয়া ছাৰে মেডামৰ লগত বিয়া পাতি সংসাৰ কৰি এটা ৰেপুটেশ্যন পাইছে দেচোন। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। আৰে ভাই, পিংকিয়ে যদি তেনেকুৱা এটা কাম কৰি 50-50 কৰিবলৈ কয়, আমাৰ পেপাৰৰ কাৰণে কিন্তু ডাঙৰ সমস্যা হৈ যাব। মই বস্তুটো এবাৰ হেণ্ডেল কৰি চাব লাগিব, বুজিছ? কি কৰিবি তই? কেছ কৰিলে তাই পাব না। নহয় মানে তই বস্তুটো ধৰ। তোৰ বস্তুটো বাদ দে, এতিয়া তাইৰ বস্তুটো কিমান টেনশ্যনেবল হৈছে সেইটো দেখিছনে নাই?
এ তেৰি তই মই ক'ব খুজিছো মানে বস্তুটো মানে ছাৰ আৰু মেডামৰ যদি মোৰ লগত এটা চুক্তি থাকে চুক্তি অঁ তোৰ লগত চা এই মই সকলোৰে ভালৰ কাৰণে কৈছো দেই এতিয়া ছাৰে মেডামৰ লগত বিয়া পাতি সংসাৰ কৰি এটা ৰেপুটেশ্যন পাইছে দেচোন আচ্ছা এতিয়া ছাৰৰ কথা মানুহে অলপ শুনে হা ছাৰে হেণ্ডেল কৰিব পাৰে তেনেকৈ যদি ময়ো অলপ হেণ্ডেল কৰিব পাৰিলোঁ হয় তই পিংকিক হেণ্ডেল কৰিবি আৰামত চা ৰচোন নহয় তই মানে এনেই পিংকিক কি বুলি ভাবিছ হা এনেকে হেণ্ডেল ঘূৰাই ঘূৰাই ষ্টাৰ্ট কৰা জেনেৰেটৰ নে পানী সিঁচা মেচিন চাহ ঠাণ্ডা হ'ব হেই, ঠাণ্ডা হ'বলৈ দে মামা মামীৰ মূৰৰ ওপৰত কেটলাইটটো দি দিলে একদম ভকভকাই উতলি পৰিব আৰু তই কি পিংকিৰ অপাৰেটৰ এই কি বুলি কয় জেনেৰেটৰ অপাৰেটৰ বুলি ভাবিছ চাহ আনিবলৈ কিন্তু মোক মালিকে কৈছিলে পিছত ঠাণ্ডা হ'লে মোক দুখী লাভ নাই হেই যা তই মোক অপমান কৰিছ মই বাৰু বেয়া পোৱা নাই মই জাষ্ট খালি এটা বস্তু মানে যিটো সমস্যা হৈছে তাৰ সমাধানৰ ৰাস্তা এটা বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ ঠিক আছে তাইক মই কেতিয়াও বেয়াকৈ ভবা নাই কিন্তু মই মানে ৰাতিপুৱা বুজাওঁতে তাই অলপ বুজিছিল বুজিছ মোৰ কোনো কথা নাই দে মই অলপ আহি আছোঁ দোকানৰ পৰা আৰু চাগে কালিৰ পৰা এইখন ৰেষ্টুৰেণ্টতো খাব পৰা যাব বুজিছ আহোঁ দেই বৰ অপাৰেটৰটো ওলাইছে হেণ্ডেল কৰে যোৱা আকৌ ছাৰ অফিচতে আছে ঠাণ্ডা হোৱাৰ আগতে যোৱা এই চবে মোৰ খাই দিবহে অহ তুমি চাহ আনিলা দিয়া হেৰা চাহ খুৱাম বুলি কৈছিলোঁ নহয় তুমি যোৱা এই গংগাহঁতকো অফিচতে চাহ দি যাবা হ'ব বাৰু ছাৰ হেৰি আপোনাৰ খোল খালি নাহে নেকি অফিচতে আছে দি যাবি যা তাই কি ক'লে হে এনেকুৱা এটা অদ্ভুত কথা ক'লে নহয় শুনিলে পাপ লাগিব তোমাৰ চাহৰ দোকানখনটো ওচৰতে ৰাস্তাৰ কাষতে দিনটোত কিমান বিক্ৰী হয় হয় আৰু 400-500 মান টকাৰ দোকানখনত এচি আছে মানে হেৰি সেইটো নাই বাকী কেক লাডু পেটিছ এনেকুৱা কিবা কিবি কেইটামান আছে অঁ এইটো গুটখা পেকেট নেকি মোৰ তাত আকৌ বেলেগ কিবা কিবি গুটখাহে আছে আপুনি যদি ৰেগুলাৰ খায় এইটো অৰ্ডাৰ দি পেলাই লৈ আহিব পাৰোঁ সেইবোৰ মই সোধা নাই নহয় ইয়াত এখন ৰেষ্টুৰেণ্ট হ'ব এচি মানে এয়াৰ কণ্ডিশ্যন হ'ব মানে বহিলে গৰমটো ঠাণ্ডা লাগি থকা আচ্ছা তুমি কফি বেচানে মোৰ দোকানত সেইবোৰ কোনে খাব ইয়াত খাব তুমি এটা কাম কৰা 500 টকা হ'লে মাহত 15,000 মই তোমাক 15,000কৈ দৰমহা দিম তুমি ইয়াত কাম কৰা এচিত থাকিবা গৰমতো কষ্ট নোপোৱা মানে জানাই দেখোন গৰমত কিমান কষ্ট হয় ইয়াত হ'ব খাটাং মোৰ আকৌ কি হয় জানে নাই গৰমত যিমান কাম কৰি থাকোঁ যিমান গৰমটো উঠি গৈ থাকে সিমান খংটো উঠি গৈ থাকে এই ইয়াত এচি থাকিব যেতিয়া মোৰ ফালে ঘূৰাই দিব হ'বনে ক'ত যোৱা অঁ ক'ত যাওঁ মানে একেবাৰে খাটাং যেতিয়া দোকান চোকান ভাগি পেলাই ইয়ালৈ লৈ আহোঁ আচ্ছা 15,000 টকা দৰমহা ফিক্সটো একদম ঠিক আছে আহি আছোঁ এইটো লৈ যোৱা আকৌ কোনটো এইটো পাহৰিছিলে আহি আছোঁ অঁ আৰু এটা কাম কৰোঁ ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে